আমাৰ 49জনমান হ'ব সৰুৱে ডাঙৰ হয় মানে ক'ৰ পৰা ক'লৈ গৈছিলে আমাৰ ভৰলুৱাৰ পৰা টিলিঙা মন্দিৰত সোমাই বগীবিলত খানা খোৱাৰ কথা আছিলে হয় তাৰপৰা ইয়াৰ বাটতে মানে শিশু কিমান আছিলে আৰু সৰু ল'ৰা ছোৱালী 6-7জনমান আছিলে মাকক কোচাত থকা তেনেকুৱা অলপ 13-14 বছৰ বয়সীয়াও আছিলে হয় মানে তুমি এতিয়া মানে দুৰ্ঘটনা হৈ জয়গাঁৱতে হয় চিকিৎসা কৰিলা মানুহখিনি তুমি ইয়াৰ পৰা পঠিয়াই আছা হয় ইয়াৰ পৰা পঠিয়াই দিছোঁ গোলাঘাটত আমাক পষ্টমৰ্টম কৰিব বুলি কৈছে ইয়াৰ পৰা হয় আচ্ছা কি ক'বা তুমি এতিয়া ক'বলৈ ভাষা নাই আৰু চব ঘৰৰে মানুহ ওচৰে গাঁৱে একে গাঁৱে হয় কি ক'ব এঘৰ মানুহৰ মানে একে ঘৰে মাক পিতে মাক জীয়ে কেনেকৈ ঢুকাই গৈছে চকু আগত দেখিছোঁ মই যেতিয়া পৰি আছোঁ মোৰ মুখৰ আগত মোৰ ভৰিত এটা ডেড বডি এখন হাত পৰি আছে একদম উঠিব পৰা নাই আমি কোনো 20 মিনিটমানৰ পিছতে ওলাইছোঁ গাড়ী পৰা মই যেতিয়া সাৰ পাইছোঁ তেতিয়া তাৰমানে মানুহবোৰ উঠাই আছে একদম গাড়ী পৰা কন্দা হৈছে তেতিয়াই উঠিছোঁ মানুহগৰাকী ল'ৰাটো ঘৰ কোন জেগা আছিলে বছাভৰ কালি এইটো অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ গাঁৱৰ পৰাই টিলিঙা মন্দিৰলৈ লগতে ঢলাশদিয়া দলঙলৈ পিকনিকৰ কাৰণে গৈছিলে পুৱতি নিশা 3 বজাত ঘৰৰ পৰা ৰাওনা হওঁতে দেৰগাঁৱতে পথ দুৰ্ঘটনাত অত্যন্ত দুৰ্ভাগ্যজনকভাৱে কেইবাজনেও প্ৰাণ আহুতি দিলে লগতে বহুতো আহত আমাৰ শিশু কণ শিশু আছিলে আমি এইটো দুখ প্ৰকাশ কৰিছোঁ যে ৰাস্তাত এখন 10-চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনাটো হৈছে আমাৰ বছা ভৰলুৱা গাঁৱত আজি প্ৰতিটো পৰিয়ালৰ শোকত ভাগি পৰিছে আৰু কি ক'ম যিসকল জীৱিত অৱস্থাত আছে সেইসকলৰ আমি আৰোগ্য কামনা কৰিছোঁ 15টা চিতা একেলগে জ্বলিব 1 কিলোমিটাৰ নহয় কমেও 500 মিটাৰমানৰ ভিতৰতে গোটেইকেইটা পৰিয়াল প্ৰতি ঘৰত 2-3জন তেনেধৰণে মৃত্যুমুখত পৰিলে গতিকে এইটো আমি এতিয়া এটা কিমান আহিছিলে গাড়ীখনত কেইজন আহিছিলে 42জনমান আহিছিলে 42জনমান আহিছিলে আমাৰ 49জনমান হ'ব সৰুৱে ডাঙৰ হয় মানে ক'ৰ পৰা ক'লৈ গৈছিলে আমাৰ ভৰলুৱাৰ পৰা টিলিঙা মন্দিৰত সোমাই বগীবিলত খানা খোৱাৰ কথা আছিলে হয় তাৰপৰা ইয়াৰ বাটতে মানে শিশু কিমান আছিলে আৰু সৰু ল'ৰা ছোৱালী 6-7জনমান আছিলে মাকক কোচাত থকা তেনেকুৱা অলপ 13-14 বছৰ বয়সীয়াও আছিলে হয় মানে তুমি এতিয়া মানে দুৰ্ঘটনা হৈ জয়গাঁৱতে হয় চিকিৎসা কৰিলা মানুহখিনি তুমি ইয়াৰ পৰা পঠিয়াই আছা হয় ইয়াৰ পৰা পঠিয়াই দিছোঁ গোলাঘাটত আমাক পষ্টমৰ্টম কৰিব বুলি কৈছে ইয়াৰ পৰা হয় আচ্ছা কি ক'বা তুমি এতিয়া ক'বলৈ ভাষা নাই আৰু চব ঘৰৰে মানুহ ওচৰে গাঁৱে একে গাঁৱে কি ক'ব এঘৰ মানুহৰ মানে একে ঘৰে মাক পিতে মাক জীয়ে কেনেকৈ ঢুকাই গৈছে চকু আগত দেখিছোঁ মই যেতিয়া পৰি আছোঁ মোৰ মুখৰ আগত মোৰ ভৰিত এটা ডেড বডি এখন হাত পৰি আছে একদম উঠিব পৰা নাই আমি কোনো 20 মিনিটমানৰ পিছতে ওলাইছোঁ গাড়ী পৰা মই যেতিয়া সাৰ পাইছোঁ তেতিয়া তাৰমানে মানুহবোৰ উঠাই আছে একদম গাড়ী পৰা কন্দা হৈছে তেতিয়াই উঠিছোঁ